সাতদিনীয়া যি ব্লক লেভেল FLN ট্ৰেইনিং হ'ল এইটো নিপুণ ভাৰতৰ আণ্ডাৰত ট্ৰেইনিংটো কণ্ডাক্ট কৰা হৈছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টে বিভিন্ন সাৰ্ভে কৰি এটা পাইছে, ফিডবেক পাইছে যে ল'ৰা ছোৱালী ক্লাছ 8-9 লৈকে পাই যায়, কিন্তু তেওঁলোক পঢ়িব নোৱাৰে ভালকৈ। তাৰ কাৰণে এটা নিপুণ ভাৰত FLN মিছনৰ আণ্ডাৰত এটা নিপুণ ভাৰত স্কিম লঞ্চ কৰা হৈছে, য'ত এই 5 দিনীয়া ট্ৰেইনিঙৰ মাধ্যমেৰে তেওঁলোক টিচাৰৰ স্কিলটো ডেভেলপ কৰে, যাতে আমাৰ ফাউণ্ডেশ্যন লেভেলটো ষ্ট্ৰং হয়। ইয়াত আমাৰ বোকাজান ব্লকৰ আণ্ডাৰত 2টা কেন্দ্ৰ আছিল। 2টা কেন্দ্ৰত আমাৰ 5টা হল আছিল আৰু টোটেল আমাৰ টাৰ্গেট আছিল 478, য'ত 209টা স্কুলৰ 478 টিচাৰ্ছে পাৰ্টিচিপেট কৰিছে। ট্ৰেইনিঙৰ যোগেদি আমি টিচাৰৰ স্কিলটো ডেভেলপ কৰিব বিচাৰিছোঁ আৰু আমাৰ যি টিচিং লাৰ্ণিং প্ৰচেছ, সেই টিচিং লাৰ্ণিং প্ৰচেছটো জয়ফুল হ'ব। বিভিন্ন এক্টিভিটিৰ মাধ্যমেৰে আমি বিভিন্ন ধৰণৰ TLM বনাব শিকাইছোঁ। তেওঁলোকৰ যাতে টিচিং প্ৰচেছটো ল'ৰা ছোৱালীয়ে খুব ধুনীয়াকৈ আঁকোৱালি ল'ব পাৰে, তাৰ এটা প্ৰচেষ্টা কৰা হৈছে আৰু ইয়াত ফলটো আমি ফিল্ডত খুব ভাল পাইছোঁ। আচলতে প্ৰশিক্ষণটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমি প্ৰথম দিনা আহি ভাবিছিলোঁ কেনেকৈ দিনকেইটা যাব, কিন্তু আহি শেষত আমি উপনীত হৈ দেখিছোঁ যে আমি ইমানখিনি কিবা লৈ যাব পাৰিছোঁ আৰু সেইখিনি স্কুলত আমি প্ৰয়োগ কৰিম বুলি ভাবিছোঁ। বহুতখিনি আমি ল'ব পাৰিছোঁ তেওঁলোকৰ পৰা। তেওঁলোকে বন্ধুত্বপূৰ্ণভাৱে আমাক সাধাৰণতে আমি প্ৰশিক্ষণ বুলি ক'লে আমি ছাত্ৰ ছাত্ৰী হওঁ আৰু তেওঁলোক টিচাৰৰ দৰে হয়, কিন্তু আমি তেওঁলোকৰ লগত ইমান বন্ধুত্বপূৰ্ণভাৱেৰে সৰু ল'ৰা ছোৱালীবিলাকক কিদৰে আমি প্ৰাক-গাণিতিক ধাৰণা বা সাংখ্যিকতা, ভাষিক ধাৰণাবিলাক আমি দিব পাৰিম, সেই সকলোখিনিৰ ওপৰত আমি সুন্দৰভাৱে ট্ৰেইনিংটো ল'ব পাৰিছোঁ। অসুবিধা অকণমান আমাৰ বৈদ্যুতিক সমস্যা হোৱাৰ বাবে মাজে মাজে গৰমৰ কাৰণে অলপ কষ্ট পাইছোঁ। বাকী আমি বিশেষ একো অসুবিধা পোৱা নাই। হয়, নিশ্চয়কৈ আজি আমি 5 দিনীয়া প্ৰশিক্ষণ লৈছোঁ আৰু এই প্ৰশিক্ষণখিনি আমাৰ খুবেই ফলপ্ৰসূ হৈছে আৰু নিশ্চয়কৈ আমি আমাৰ নিজৰ বিদ্যালয়ত গৈ আমি এই প্ৰশিক্ষণ যিখিনি লৈছোঁ সেইখিনি আমি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমি নিশ্চয়কৈ সফল হ'ম বুলি মই ভাবোঁ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ কেনেকুৱা ধৰণৰ সুবিধা হ'ব? উপকৃত হ'ব নিশ্চয়কৈ। আগত যেনেকৈ আমি শিক্ষা পাঠদান দি আছিলোঁ, নিশ্চয়কৈ এই পদ্ধতিৰে যিটো FLNৰ যি পদ্ধতি নতুন পদ্ধতি দিছে, সেইখিনি নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীক আমি যদি সেইমতে পাঠদান দিওঁ উপকৃত হ'ব বুলি মই ভাবোঁ।